লোকসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে লোকসভা নিৰ্বাচনৰ বাবে প্ৰতিগৰাকী প্ৰাৰ্থী আচলতে শাসকেই হওক বা বিৰোধী দলৰ প্ৰাৰ্থীয়ে হওক সকলোৱে চলাইছে প্ৰচাৰ আৰু এইখিনি সময়ত শাসকীয় দলৰ প্ৰাৰ্থীসকলৰ মুখত প্ৰায় শুনিবলৈ পোৱা গৈছে বিজেপি চৰকাৰৰ উন্নয়নৰ কথা কিন্তু বিজেপি চৰকাৰৰ এই দিনতো আচলতে ৰাস্তা আৰু বিজুলী পথ আৰু বিজুলী বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে ৰহাৰ যি হগলদলি আৰু হাতীমূৰাবাসী ৰাইজে বৰ্তমান সময়ত মই ভিডিঅ' নয়নক দেখাবলৈ আহ্বান জনাইছো যে কিদৰে তেওঁলোকৰ পথৰ আচলতে দুৰৱস্থা বা বিজুলীৰ ব্যৱস্থা বৰ্তমানলৈকে নোপোৱাৰ বাবেই আচলতে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এজাক বৰষুণতেই আচলতে পথ গুচি আচলতে পুখুৰী সদৃশ পৰিৱেশে বিৰাজ কৰে পথাৰ সদৃশ পৰিৱেশে বিৰাজ কৰে প্ৰায় 20-30 ঘৰ লোকৰ বসতি এই গাঁওখনে আচলতে আজিও উন্নয়নৰ মুখ দেখা নাই বিজেপি চৰকাৰে আচলতে উন্নয়নৰ ঢাক ঢোল বজাইছে যদিও আজিও উন্নয়নৰ মুখ দেখা নাই আজিৰ দিনতো আচলতে যি বিদ্যুতৰ সুবিধা সেই বিদ্যুতৰ সুবিধা তেওঁলোকে পোৱা নাই বিদ্যুৎ যোগান পোৱা নাই পথৰ সুবিধা পোৱা নাই আমাক বিদ্যুৎ লাগিবই হাতীবাবুৱে আমাক ঘৰ দুৱাৰ নষ্ট কৰিছে আমাক বিদ্যুৎ লাগিবই আমাক ৰাস্তা লাগিবই লোকসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী আৰু বৰ্তমান সময়ত প্ৰতিগৰাকী শাসক বিৰোধী আচলতে প্ৰচাৰ চলাই আছে শাসকীয় দলৰ প্ৰাৰ্থীসকলৰ মুখত শুনিবলৈ পোৱা গৈছে বিজেপি চৰকাৰৰ উন্নয়নৰ কথা কিন্তু উন্নয়ন বিচাৰি বৰ্তমান সময়ত আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে কি ক'ব মানে এটা কথা হৈছে কি আমি আজিয়ে নহয় বৰ্তমান লোকসভা নহয় আজি 25 বছৰ আগৰ পৰাই আমি যিমান বিলাক ভোট দিছো এইবিলাক আমাৰ অনৰ্থক গৈছে এইবিলাক আমাক মানে ভুৱা দিছে কণা হাঁহক পতান ধান দি দিয়া দৰে ভুৱা দিছে আমি কোনো প্ৰাৰ্থীয়ে এই ভোট এই জেগাত হগলদলি হাতীমূৰত ভৰি নিদিয়ে কিন্তু তথাপিতো আমি ভোট দিওঁ কিন্তু আমাক মাহীয়ে চকুৱে চাই একো এটা কাম কৰি দিয়া নাই আজিলৈ গতিকে মই কওঁ এইবাৰ লোকসভা নিৰ্বাচনত আমি সকলোৱে ভোট নিদিওঁ অকল লোকসভা নহয় বিধানসভা হ'লেও আমি ভোট নিদিওঁ কি অসুবিধাৰ সন্মুখীন হৈ আছে আমাৰ ঘৰৰ কাৰণে আমি যাতায়াতৰ অসুবিধা বস্তু এটা আনিব নোৱাৰো গাড়ীৰ কাৰণে ৰাস্তা ঘাটৰ অসুবিধা ট্ৰেক্টৰ বিচাৰিবলগীয়া হয় গতিকে এইখিনি আমাৰ মানে বিজুলী পাইছে বিদ্যুতৰ সুবিধা পাইছে বিদ্যুতৰ অসুবিধা আমাৰ ঘৰ দুৱাৰ অসুবিধা আমাৰ অৰুণোদয়ৰ অসুবিধা আৰু আমাক MLA কোনো কাম নকৰে ইয়াত নেচায় গতিকে আমাক সকলোখিনি সুবিধা লাগিব আমাক তাৰ কাৰণে আমি দৰকাৰ পৰিলে আমি ভোট বৰ্জন কৰিম নিশ্চয় আচলতে এইদৰে বৰ্তমান সময়ত ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰিছে কাৰণ আজিৰ দিনতো আচলতে যি বিদ্যুৎ যোগানৰ অবিহনে তেওঁলোকে জীৱন কটাইছে আৰু যিহেতু এই অঞ্চলত যি বিভিন্ন সময়ত আচলতে বনৰীয়া হাতীও আচলতে আতংকৰ সৃষ্টি কৰি আহিছে আৰু বৰ্তমান সময়ত কিন্তু তেওঁলোকে বিদ্যুতৰ অবিহনে দিন কটাইছে মহিলাসকল আছে আমি তেওঁলোকৰ কাষলৈ যাম কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈ আহিছে আমি বহুত পাইছো কাৰণ কাৰেণ্টৰ ব্যৱস্থা নাই দেখিছে ৰাস্তা পদূলি বিশেষ আমি একো আঁচনি পোৱা নাই আজি যোৱা বছৰ মই তাত গৈছিলো এতিয়ালৈকে পোৱা নাই মোৰ আগফালে থকা নাম্বাৰে পালে পিছফালে থকা নাম্বাৰ পালে মই মাজৰ বহি আছো এতিয়ালৈকে গতিকে মানে বহুত শাস্তি খাইছো বিদ্যুৎ নোহোৱাৰ বাবে কেনেকুৱা বহুত অসুবিধা বহুত ল'ৰা ছোৱালী পঢ়া শুনা অসুবিধা দেখিছে আপোনালোকে আৰু কি কম আৰু তেওঁলোকে চবেই ক'ব গোটেইখিনি কথা মানে শাস্তি বহুত পাইছো আমি আৰু এজাক বৰষুণতে পথ গুচি পুখুৰী বা পথাৰ হৈ পৰে হৈ যায়গৈ বিশেষকৈ আমাৰ বানপানী হলে আমাৰ মহিলাসকলৰ কাৰণে বহুত অসুবিধা হ'ল কাৰণ আমাৰ সন্মুখত আছে নদী যাতায়াতৰ কোনো সুবিধা নাই লাইন নাই আমি বহুত মানে শাস্তিৰ মাজত জীয়াই আছো নিশ্চয় আচলতে যিহেতু আচলতে বানে গৰকা অঞ্চল আৰু হাতী বা বনৰীয়া হাতীও বিভিন্ন সময়ত এই অঞ্চলৰ আতংকৰ সৃষ্টি কৰি আহিছে কিন্তু তাৰ পৰিপ্ৰেক্ষিততো এই ৰাইজ আছে এই অঞ্চলৰ যি হাতীমূৰীয়া গাঁৱৰ ৰাইজ আচলতে কোনো ধৰণৰ সুবিধা লাভ কৰা নাই আচলতে সেয়া পথৰ কথাই কওঁ বা বিজুলীৰ কথাই কওঁ আমি পথটি দেখাবলৈ ৰহাৰ এই গাঁওখনৰ পৰা অসীম চেত্ৰীয়ে সামগ্ৰিক পৰিৱেশ দেখুৱালে যিহেতু তেওঁলোকে অভিযোগ উত্থাপন কৰিছে যে তেওঁলোকক নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিধায়কসকলে বা মন্ত্ৰীসকলে বা নেতাসকলে তেওঁলোকক প্ৰতিশ্ৰুতি প্ৰদান কৰে যে তেওঁলোকৰ গাঁওখন উন্নতি সাধন কৰিব কিন্তু দেখিবলৈ পোৱা গৈছে বিগত বছৰৰ পৰা আচলতে এজাক বৰষুণতে ৰাস্তাত বানপানী হয় যাতায়াতৰ কোনো সা সুবিধা নাই বা বিদ্যুৎ যোগানৰ পৰাও তেওঁলোক বঞ্চিত হৈ আছে সামগ্ৰিক পৰিৱেশ দেখুৱালে অসীম চেত্ৰীয়ে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ